नमस्कार, मोर नाम रिंकू तालुकदार। मैं इतना उपस्थित आसो गांधी बस्ती। एफाले अपनी गांधी बस्ती যাব पारे। मैं आज कम जे गुवाहाटीत এটা ভয়ঙ্কৰ সমস্যা হৈ আছে। এই সমস্যাটো মানে গুৱাহাটী মানুহবিলাক বুজি পোৱা নাই। মই আপোনাক কৈ আছো কেনেকা সমস্যা। এইটো চাওক, এইটো ৰাস্তা মানে এই ফালৰ পৰা আপোনাৰ নালা বনাই আহি আছে। এই ফালৰ পৰা এই নালা মানে কেনেকা বনাই, মানে নালা অলপ বহল কৰি দিয়ে, অলপ ওখ কৰি দিয়ে। মানে এইফালে চাই লওক, এইফালে আপোনাৰ মানে কিমান ওখ কৰিছে, 2 ফুট 3 ফুট ওখ কৰিছে। মানে আগৰ যিটো পুৰণা নালা আছিলে এইটো কৰি মানে 2 ফুট 3 ফুট ওখ কৰি দিয়ে। ওখ কৰি দিলে এইফালে ধৰক ওখ কৰিলে, আপনার এইফালে 3 ফুট ওখ কৰিলে, তাৰপিছত আপনার এইফালে 3 ফুট ওখ কৰিব। তো দুইফালে 3 ফুট ওখ হৈ যাব। তো মাজত যিটো ৰাস্তা থাকে, এই ৰাস্তাটোত মানে এই মাটি পুতি দিয়ে। এইটোত আপনার মাটি মানে পুতি কিনে সেই নালা আৰু এই নালাৰ সমানত ঢালাইটোৰ লগত মিলাই দিয়ে। মানে কি হ'ল, মানে এইটো হ'ল ৰাস্তাটো আপনার 3 ফুট ওখ হৈ গ'ল। আচ্ছা, এই যে পানীটো দেখা পাই আছে, এই পানীটো মানে ওলাই যোৱা মানে জায়গাটো নাই। এইটো মানে চবতকৈ ডাঙৰ প্ৰব্লেম আছে। মানে যিটো আপোনাৰ পানী ওলাই যোৱা ৰাস্তা আছে, এই ৰাস্তাটোত মানুহবিলাক ঘৰ বনাই দিছে। এই কথাটো আপোনাক কোনো মানুহ নক'ব। এই কথাটো অকল মোৰ ইউটিউব চেনেলত আপুনি শুনা পাব, বেলেগ কোনো নিউজ চেনেল আপোনাক নক'ব। এইটো আপোনাৰ যিবিলাক মানে পানী ওলাই যোৱা জাগা আছে, এইটোত মানুহ ঘৰ বনাইছে। এইকাৰণে পানী ওলাই যাব নোৱাৰে, এইকাৰণে পানীটো ফাঁচি আছে। এতিয়া কাহিনী কি হৈ আছে, এতিয়া আপোনাৰ এইটো মাটি পুতি দিব। মাটি পুতি দিলে এইটো পানীটো মানে এই পানীটো মানুহ ঘৰত সোমাই যাব। মই কৈ আছোঁ কেনেকৈ সোমাই যাব। মানে নালা পানী ৰাস্তাত আহিব, ৰাস্তাৰ পানী মানুহ ঘৰত যাব। এই কথাটো কৈ আছোঁ। এই চাওক, আপোনাৰ এইটো এটা ঘৰ আছে, এইটো পুৰণা ঘৰ আছে। এই ঘৰটো চাওক, এই গেটটো চাওক। এই গেটটো চালে আপুনি খেলটো বুজি পাব। এইটো আপোনাৰ ঢালাইৰ পৰা গেটটো তলত সোমাই গৈছে। মানে গেটটো আপোনাৰ ঘৰটো মানে ডাউন হৈ গৈছে। মানে আগত ওখ আছিলে, এতিয়া ৰাস্তা ওখ কৰিলে ঘৰ ডাউন হয়, ঘৰ ওখ কৰিলে ৰাস্তা ডাউন হয়। এই কাহিনীটো মানে গুৱাহাটীৰ ভিতৰত চলি আছে। এতিয়া আপোনাৰ যেনেকৈ নতুন মানুহ ঘৰ বনায়, এই ঘৰটো মানে বহুত ওখ বনায়। এইটো 3 ফুট 6 ফুট 10 ফুট ইমান ওখ বনাই দিয়ে। এইটো জানে, কাৰণ ৰাস্তাটোত পানী উঠিব, পানী উঠিলে ঘৰত পানী সোমাব। এই কথাটো নতুন মানুহ জানে, এইটো ওখ কৰে। কিন্তু যিটো পুৰণা ঘৰ থাকে, এইটো ডাউন থাকি যায়। এইটো চাই লওক, এইটো এইফালৰ পৰা বনাই আহিছে, এইফালৰ পৰা বনাই আহিছে। এতিয়া ৰাস্তা যদি ওখ হৈ যায়, সেইফালেও পানীটো এইফালে আহিব নোৱাৰে, এইফালেও পানী সেইফালে যাব। মানে এনেকুৱা হৈ আছে, মানে মানুহবিলাক বুজি পোৱা নাই। চবতকৈ ডাঙৰ কথা এইটো আছে। এইটো চাই লওক, এইটো গেট আছে। আপুনি চাব, এইটোৰ পৰা গেটটো মানে ভিতৰত পানী সোমাই যাব। এই কথাটো কৈ আছোঁ। কিন্তু এতিয়া ডাঙৰ কথাটো আছে কি, এইফালে মানে পাহাৰ আছে, এইফালে আপোনাৰ গান্ধী বস্তি পাহাৰ আছে। এই পাহাৰ পানী এইফালে আহিব, এইফালে পানী। এতিয়া ৰাস্তা যদি ওখ কৰি দিয়ে, ৰাস্তা পানী মানুহ ঘৰত যাব। এই কথাটো মানুহবিলাক বুজি পোৱা নাই। এইটো চাওক, এই গাড়ীটো চাই থাকক। এই চাওক, গাড়ীটো উঠি গ'ল।
মানে সেইটো ৰাস্তা ওখ আছে, এইটো ৰাস্তা ডাউন আছে। তো ওখ আৰু ডাউন মিলাই কিনে সমান কৰি দিব। সমান কৰি দিলে কি হ'ব এই কথাটো মই কৈ আছোঁ। সমান কৰি দিলে যিবিলাক পুৰণা ঘৰ আছে এইবিলাক ডাউন হৈ যাব, এইবিলাকত পানী সোমাই যাব। এইটো হ'ব আৰু কি হ'ব। আচ্ছা, ইয়াত মানে এটা ডাঙৰ কাহিনী হৈ আছে। ডাঙৰ কাহিনী মানে কি হৈ আছে, এই যাওক পানী সোমায়ে গৈছে। মই যিটো কৈ আছিলোঁ সেইটোৱে হৈ আছে, পানী সোমায়ে গৈছে। এতিয়া মানে এটা চলিউশ্যন আছে। এই চলিউশ্যনটো হৈছে কি, যিবিলাক মানুহ নালাৰ মাটি বেদখল কৰি ঘৰ বনাইছে এই ঘৰবিলাক ভাঙাব লাগে, এইটো চলিউশ্যন আছে। কিন্তু এইটো চলিউশ্যন অকল এজন ল'ৰা ক'লে নহ'ব, গুৱাহাটীত যিমান মানুহ আছে চবেই ক'ব লাগিব। কি ক'ব লাগিব, যে যোনে ঘৰ বনাইছে কিন্তু নালাৰ মাটিৰ ওপৰত বনাই দিছে, নালাৰ মাটি পুতি কিনে ঘৰ বনাই দিছে, এই ঘৰবিলাক ভাঙাই দিলে হৈ গ'ল। ৰাস্তা ওখ কৰি লাভ নাই। ৰাস্তা ওখ কৰিব আপোনাৰ ঘৰত পানী সোমাব। আৰু কাহিনী কি হৈ আছে, মানে যেতিয়া ৰাস্তাত পানী উঠে এইটো চাওক, এইটো ৰাস্তাত পানী আছে। ৰাস্তাত পানী থাকিলে পাব্লিক মানে চৰকাৰক গালি পায়। চৰকাৰ মানে চালু আছে। চৰকাৰ মানে কি কৰে, ৰাস্তাটো ওখ কৰি দিয়ে। তো এইটো মানে ওখ কৰি দিলে কি হ'ল, ৰাস্তাৰ পানীটো নোহোৱা হৈ গ'ল। এইটো চৰকাৰক এতিয়া কোনো গালি নাপাৰিব, কিন্তু পানীটো মানুহ ঘৰত সোমাই যাব। এই কথাটো মানুহ বুজি পোৱা নাই। যদি বুজি পাইছে একো পাত্তা পোৱা নাই, কি হ'ব। এইটো চাই লওক, এইটো ধুনীয়া ঘৰ আছে। এইটো ধুনীয়া ঘৰ থাকিলে কি হ'ব, এইটো নালাৰ পানী লেট্ৰিনত পানী সোমাই যাব। এই মানুহটো বুজিয়ে পোৱা নাই, এই ঘৰৰ মালিকটো বুজি পোৱা নাই। এইফালে চাই লওক, এইফালে পানী সোমাই যাব। তো এনেকৈ কিমান দেখা, এনেকৈ যিমান আছে চবেই এনেকুৱা আছে। তো মানে এতিয়া চলিউশ্যন লাগে। এতিয়া চলিউশ্যন এটাই আছে, যিবিলাক মানুহ নালাৰ ওপৰত মানে পানী ওলাই যোৱা ৰাস্তাৰ ওপৰত ঘৰ বনাইছে এই ঘৰবিলাক ভাঙাব লাগে, এইটো চলিউশ্যন আছে। বেলেগ কোনো চলিউশ্যন নাই। ৰাস্তা ওখ কৰিলে এইটো চলিউশ্যন নহয়। এইটো এটা প্ৰব্লেমটো ছল্ভ কৰে, কিন্তু এটা প্ৰব্লেম ক্ৰিয়েট কৰে। মানে এটা যদি সমস্যা মৰি যায়, এটা সমস্যা জন্ম হৈ যায়। এইটো চাওক, এইবিলাক ইটা পেলাই দিছে, মানে ৰাস্তা বনাই আছে, কাম চলি আছে। এইটো মানে চৰকাৰ কৰি আছে কি যাতে ৰাস্তাত পানী নুঠক, এইটো কৰি আছে। কিন্তু এইটো কৰিলে কি হ'ব, পানী মানুহ ঘৰত উঠিব। তো সেইকাৰণে মই কৈ আছোঁ যে গুৱাহাটীত মানে ভাঙা ভাঙি প্ৰয়োজন আছে। যিবিলাক মানুহৰ ঘৰ আছে এইবিলাক ঘৰবিলাক চাব লাগিব, কোনে কোনে বেদখল কৰিছে। যিবিলাক বেদখল কৰিছে এইবিলাক ভাঙাব লাগিব। এই কামটো কৰা নাই, এই কামটো সেইটো মেইন কাম আছে। যিবিলাক মানুহ পানী ওলাই যোৱা ৰাস্তাত ঘৰ বনাইছে এইবিলাক ঘৰ ভাঙাই দিলে কাহিনী খতম। এইফালেদি পানী ওলাই যোৱা ৰাস্তা ক্লিয়াৰ কৰিলে হৈ গ'ল।